নগাঁৱৰ ঢিং মহাবিদ্যালয়ৰ ঐতিহ্যত কালিমা সনাৰ প্ৰচেষ্টা এছাম দুষ্ট চক্ৰৰ। নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ঢিং মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি চৰকাৰী নীতি নিৰ্দেশনাৰ ভিত্তিত নিয়াৰিকৈ সম্পন্ন হৈ থকাৰ পিছতো নামভৰ্তিৰ নামত ব্যাপক অনিয়ম হৈছে বুলি একাংশ ছাত্ৰ ছাত্ৰীয়ে অনা অভিযোগ নস্যাৎ কৰিছে ঢিং মহাবিদ্যালয় কৰ্তৃপক্ষই। সম্পূৰ্ণ চৰকাৰী নিয়ম নীতিৰ ভিতৰতহে ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ অনুমতি প্ৰদান কৰা হৈছে। তেনে ক্ষেত্ৰত নামভৰ্তিৰ নামত দুৰ্নীতি হোৱাটো এক ষড়যন্ত্ৰৰ বিষয় তথা মহাবিদ্যালয়খনৰ গৰিমাক কালিমা সানিবলৈ এটা দুষ্ট চক্ৰৰ অপচেষ্টা বুলিহে মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে। হয়, ঘটনাটো হ'ল কি, আপোনালোকে যিটো আমাৰ ওপৰত অভিযোগ কৰিছে, কিন্তু আমাৰ হাতত এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা লিখিত অভিযোগ আমি পোৱা নাই এতিয়ালৈকে। কাৰণ আজি 10 দিন, আজি হ'ল 12 তাৰিখ হ'ল, আজি 12 দিন হ'ল। 12 দিনলৈকে আমি কোনো লিখিত অভিযোগ পোৱা নাই। গতিকে আমি যিটো নিউজ পাইছো, আমি অকণমান মৰ্মাহত হৈছো কথাটো জানি পেলাই। কাৰণ ঢিঙৰ ভিতৰত এখন অগ্ৰণী অনুষ্ঠান, আপোনালোকে জানে ঢিং এখন যথেষ্ট সৰু ঠাই। তাত এই মহাবিদ্যালয়খন 3টা ষ্ট্ৰীমৰ আমাৰ মহাবিদ্যালয়খন, গতিকে যথেষ্ট এই অঞ্চলটোত এখন ডাঙৰ মহাবিদ্যালয়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ ওচৰত কোনো লিখিত অভিযোগ নাই। সেইকাৰণে আমি কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰাৰ ক্ষেত্ৰত আমি লোৱা নাই। আমাৰ ওচৰত যদি কিবা লিখিত অভিযোগ আহে, নিশ্চয় আমাৰ অধ্যক্ষ মহোদয় আহিব কালি পৰহি। আমাৰ পৰিচালনা সমিতি আছে, তাৰপিছত তাত আমি গোটেই আমাৰ যিখিনি আপোনালোকে দিয়া আমি নিজে পোৱা লিখিত অভিযোগ, সেই অভিযোগখিনি আমি দাখিল কৰিম। পৰিচালনা সমিতিৰ লগত আমাৰ DSC অফিচৰ লগত কমিউনিকেট হয়। যিকোনো ধৰণৰ কমিউনিকেশ্যনৰ কাৰণে পৰিচালনা সমিতিৰ আমাৰ অধ্যক্ষ থাকিব, মেম্বাৰ আছে, আমাৰ এজন আছে ডম্বৰুধৰ কাকতি, তেখেত আমাৰ শিক্ষক প্ৰতিনিধি আমাৰ যিখন গভৰ্ণিং বডি তেখেতৰ। গতিকে তাত আমি গোটেই বস্তুখিনি আমি দাখিল কৰিম যদি আমি লিখিত অভিযোগ পাওঁ ইতিমধ্যে। কিন্তু প্ৰকৃততে আজিলৈকে, আজি 12 তাৰিখ হ'ল, আমি কোনো ধৰণৰ লিখিত অভিযোগ নাইবা আমি কোনো ধৰণৰ একো আমি পোৱা নাই ঘটনা। গতিকে আমি দুখ লাগিছে আমাৰ। আমি প্ৰত্যেকে ঢিং কলেজৰ পৰাই খাই আছো, ইয়াতে পঢ়া শুনা কৰিছো, ইয়াতে ডাঙৰ হৈছো। গতিকে এনেকুৱা ক্ষেত্ৰত এনেকুৱা এটা নিউজে আমাক যথেষ্ট মৰ্মাহত কৰিছে। সেইকাৰণেহে আজি সেই কথাখিনি আপোনালোকৰ ওচৰত সম্পূৰ্ণভাৱে জনাবৰ কাৰণে আমি আপোনালোকক মাতি আনিছো। হয়, যেতিয়া নিউজত আহিছে তেতিয়াহে আমি গম পাইছো কথাটো। এতিয়া যদি আমি কোনোবাই গম পালো হয়, আমাৰ এডমিশন কমিটি সেই সময়তে যদি আমি গম পালো হয়, নিশ্চয় লগে ললো হয়। আমাৰ গোটেই বস্তুটো আমাৰ নজনাকে হৈছে বস্তুটো, যদি হৈছে আমাৰ অৱশ্যে আমি নাজানো। আপোনালোকে বিশ্বাস কৰক, সেইকেইটা দিনত আমাৰ টিচাৰসকলক ছুটিও দিয়া হোৱা নাই যে তেওঁলোকে সেইকেইটা দিন পুৰা কাম কৰিবই লাগিব। এইটো এটা যিহেতু আমাৰ চাকৰিৰ লগৰ কৰ্ম, আমি কাম কৰিবই লাগিব সেইকেইটা দিন। গতিকে এনেকুৱা ব্যস্ততাৰ মাজত কোনোবাই যদি অনৈতিকভাৱে দিছে লৈছে, সেই সময়ত যদি আমি গম পালোহেঁতেন, লগে নিশ্চয় তাৰ আমি লগে একশ্যন লোৱা হ'লহেঁতেন। কিন্তু এতিয়া যিহেতু আপোনালোকে জনাইছে, আমাৰ মাজত একো লিখিত অভিযোগ আজিলৈকে অহা নাই। তথাপিও আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আহি পাব, তেখেত আহি পাব। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।